শহীদ নগৰী ঢেকিয়াজুলিৰ নৱৰত্ন ক্লাবত নৱনিৰ্মিত শ্ৰী শ্ৰী মা শ্যামা কালী মন্দিৰত শনিবাৰে নিশা সংঘটিত হয় এক চুৰিকাণ্ডৰ ঘটনা। মন্দিৰত চোৰে প্ৰৱেশ কৰি শ্ৰী শ্ৰী মা শ্যামা কালীৰ মূৰ্তিৰ কিছু ক্ষতিসাধন কৰাৰ লগতে মন্দিৰৰ দানপাত্ৰ ভাঙি দানপাত্ৰৰ ভিতৰত থকা টকা পইচা লৈ যায়। এই চুৰিকাণ্ডৰ সন্দৰ্ভত নৱনিৰ্মিত শ্ৰী শ্ৰী মা শ্যামা কালী মন্দিৰ নিৰ্মাণ সমিতিৰ সভাপতি মহাবীৰ চেতিয়াৰ লগতে মন্দিৰ পৰিচালনা সমিতিৰ বিষয়ৰ মন্তব্য আছিল এনেধৰণৰ। ইফালে 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা মন্দিৰত চোৰে নিশ্চিন্ত মনে চুৰিকাণ্ড সংঘটিত কৰাত আৰক্ষীৰ ভূমিকাক লৈ ক্ষোভিত হৈ পৰে সনাতনী বীৰ হিন্দু সেনাৰ অসম প্ৰান্তৰ প্ৰমুখ মণিকণ দাস। ঢেকিয়াজুলি ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত অৱস্থিত নৱৰত্ন ক্লাবৰ যি কালী মন্দিৰটো, এই কালী মন্দিৰত যোৱা ৰাতি চুৰি কাৰ্য হৈ গৈছে। আমি অলপ আগতে গম পাই পেলাই আমি সকলো আহিছোঁ। ৰাতিপুৱা আমাৰ মন্দিৰৰ পুৰোহিত ডাঙৰীয়া তেখেতে আহি যেতিয়া মন্দিৰ খুলিবলৈ লৈ দেখা পায় আৰু তাৰপিছতে আমি জানিব পাৰিলোঁ। আমি সকলোৱে আহি এতিয়া গোট খাইছোঁহি। দেখা পাইছোঁ আমাৰ মন্দিৰৰ প্ৰতিমাৰ কিছু অংশ নষ্ট কৰিছে চোৰে আৰু লগতে আমাৰ দান পাত্ৰটো ভাঙি পেলাই তাৰ ভিতৰত থকা টকা পইচাখিনি লৈ গৈছে আৰু মন্দিৰৰ কিছু ক্ষয় ক্ষতি তেওঁলোকে কৰিছে। আমাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত অৱস্থিত এটা মন্দিৰৰ এনেকুৱা এটা অৱস্থা দেখি সকলোৱে দুখ কৰিছে। বিশেষকৈ আমাৰ পুলিচ ষ্টেচন ইয়াৰ পৰা বৰ বেছি দূৰ নহয়, গতিকে সোনকালে আমি আশা কৰিছোঁ যে যাতে প্ৰশাসনে এই চোৰ সোনকালে ধৰে আৰু লগতে এনেকুৱা কাৰ্য যাতে ওচৰে পাজৰে আৰু ক'তো নহয়। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য।